নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 3 সাম্ৰাজ্য শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 2, 3 আৰু 4 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ্থে অতি কম মূল্যত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ ফাইনেল এক্সামত 100% কমন পেলাবলৈ আমি নতুন কৌশলেৰে মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ, য'ত প্ৰতিটো অধ্যায়ৰ বচা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰসমূহ সন্নিৱিষ্ট কৰা হৈছে, যিবোৰ পঢ়িলে তোমালোকে কম দিনতে পৰীক্ষাত 100% কমন পেলোৱাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা। তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে অতি সোনকালে ডাউনলোড কৰি লৈ ল'বা। সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, ৰমান বুৰঞ্জী অধ্যয়নৰ কাৰণে কি সমল পোৱা যায়? সেই সমল কেইটা কি? এনচাৰ: ৰমান বুৰঞ্জী বা ইতিহাস অধ্যয়নৰ কাৰণ প্ৰধানকৈ 3টা উৎস বা সমল পোৱা যায়। সেই সমল কেইটা হ'ল ক. লিখিত তথা পাঠকেন্দ্ৰিক সমল, খ. নথিপত্ৰ আৰু গ. ভগ্নাৱশেষ। কুৱেশ্যন নাম্বাৰ 2, পাপিৰাছ কি? এনচাৰ: পাপিৰাছ হ'ল ইজিপ্তৰ নীল নদী উপত্যকাত উৎপন্ন হোৱা ইকৰা জাতীয় এবিধ উদ্ভিদ। এই উদ্ভিদৰ পৰা এবিধ লিখন সমল তৈয়াৰ কৰা হৈছিল আৰু লিখন সমল দৈনন্দিন জীৱনত ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছিল। হাজাৰ হাজাৰ চুক্তিপত্ৰ, হিচাপ নিকাচ, চিঠিপত্ৰ, চৰকাৰী নথি আদি পেপিৰাছৰ মাধ্যমত ভৰ্তি আছিল। এইবিলাক পেপিৰ'লজিষ্ট নামে পণ্ডিতসকলে প্ৰকাশ কৰি উলিয়াইছিল। কুৱেশ্যন নাম্বাৰ 3, ৰমান যুগৰ পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ জৰিয়তে উদ্ধাৰ কৰা কিছুমান ভগ্নাৱশেষৰ নাম উল্লেখ কৰা। এনচাৰ: খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা ভগ্নাৱশেষসমূহৰ ভিতৰত হ'ল গৃহ, স্মৃতি চিহ্ন আৰু অন্যান্য নিৰ্মাণকৃতি, মৃন্ময় পাত্ৰ, ধাতু, মুদ্ৰা, মোজাইক আদি। কুৱেশ্যন নাম্বাৰ 4, ৰমান সাম্ৰাজ্যৰ সীমা কেনেধৰণৰ আছিল? এনচাৰ: 2টা নদীয়ে উত্তৰ ফালে ৰমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল। এই নদী দুটা হ'ল ৰাইন আৰু ডানিউব। আনহাতে দক্ষিণে আছিল বিশাল চাহাৰা মৰুভূমি। এই বিশাল ভূমিখণ্ডই আছিল ৰমান সাম্ৰাজ্য। কুৱেশ্যন নাম্বাৰ 5, টাচিন বা বৃহৎ চীন বুলি কাক কোৱা হৈছিল? এনচাৰ: ৰমান যুগত ৰমান সাম্ৰাজ্য আৰু ইৰাণ আছিল এই 2 বৃহৎ শক্তি। ৰমানসকলৰ লগতে ইৰাণে কাস্পিয়ান সাগৰৰ দক্ষিণৰ পৰা পূৰ্ব আৰৱলৈ বিস্তৃত ভূখণ্ড নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ উপৰি আফগানিস্তানৰ ওপৰতো ইৰাণে আধিপত্য বিস্তাৰ কৰিছিল। মুঠতে ৰমান আৰু ইৰাণে বিশ্বৰ অধিকাংশ ঠাই দখল কৰিছিল। গতিকে 2 বৃহৎ শক্তিয়ে পশ্চিমৰ পিনে দখল কৰা এই বিশ্বখনকে চীনিকসকলে টাচিন বা বৃহৎ চীন বুলি চিনাক্ত কৰিছিল। কুৱেশ্যন নাম্বাৰ 6, ৰমান সাম্ৰাজ্যখনক কেইটা যুগত ভাগ কৰিছে? এই ভাগ কেইটা কি? এনচাৰ: খ্ৰীষ্টীয় 3য় শতিকাত ৰমান সাম্ৰাজ্যখনক 2টা ভাগত ভাগ কৰিছিল। এই ভাগ দুটা হ'ল আদি ভাগ আৰু শেষৰ ভাগ। প্ৰথমৰ পৰা তৃতীয় খ্ৰীষ্টাব্দলৈ এই সময়খিনিক আদি সাম্ৰাজ্যৰ যুগ বুলি কোৱা হৈছিল। আনহাতে 3য় খ্ৰীষ্টাব্দৰ পৰা শেষৰ সময়লৈ এই সময়খিনিক শেষৰ সাম্ৰাজ্য বুলি কোৱা হৈছিল। কুৱেশ্যন নাম্বাৰ 7, ৰমান যুগৰ সংসদ বা চিনেটৰ বিষয়ে চমুকৈ লিখা। এনচাৰ: চিনেট হ'ল ৰমান যুগৰ সংসদীয় ব্যৱস্থা। ৰজাৰ ক্ষমতা চিনেটে নিয়ন্ত্ৰণ কৰিছিল। এই চিনেটেই ৰমান যুগৰ শাসন ব্যৱস্থা নিয়ন্ত্ৰণ কৰিছিল। শ বছৰ ধৰি এই চিনেটে ৰমান শাসন ব্যৱস্থা পৰিচালনা কৰিছিল। চিনেট সভা অভিজাত শ্ৰেণীৰ লোকৰ দ্বাৰা গঠিত হৈছিল। অৰ্থাৎ চিনেটে
অভিজাত শ্ৰেণীৰ লোককহে প্ৰতিনিধিত্ব কৰিছিল। ৰোমান ইতিহাসৰ গ্ৰন্থসমূহ চিনেটৰ প্ৰাক্তন সদস্যসকলে লিখিছিল। চিনেটৰ আস্থাৰ ওপৰতে এজন শাসক কৰ্তাৰ ভাগা নিৰূপণ কৰিছিল, অৰ্থাৎ চিনেটক অৱমাননা কৰাৰ পৰা সম্ৰাটসকল বিৰত আছিল। কুৱেশ্যন নম্বৰ 8, ৰোমান সাম্ৰাজ্যৰ সেনা বাহিনীৰ বিষয়ে চমুকৈ লিখা। এনচাৰ: ক্ষমতাৰ পিনৰ পৰা সম্ৰাট আৰু চিনেটৰ পিছতেই স্থান লাভ কৰিছিল। দেশৰ সেনাবাহিনীয়ে ৰোমান সাম্ৰাজ্যৰ সেনাবাহিনী আছিল বেতনভোগী বৃত্তিজীৱী লোক। গতিকে তেওঁলোকে অতি কমেও 25 বছৰ কাল দেশৰ সেৱাৰ বাবে কাম কৰিব লাগিছিল। অৱশ্যে সেনাবাহিনীৰ লোকসকলে উন্নত সা সুবিধা আৰু উচ্চ বেতনৰ দাবীত সততে আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। মাজে মাজে সেনাধ্যক্ষ বা সম্ৰাটৰ দ্বাৰা অপমানিত কৰা বিষয়ক লৈ সেনাবাহিনীত সামৰিক বিদ্ৰোহ সংঘটিত হৈছিল। চিনেট সভাৰ লগতো সামৰিক বাহিনীৰ সদ্ভাৱ নাছিল, কাৰণ চিনেট সভাই সত্যত সামৰিক বাহিনীক ঘৃণা আৰু ভয় কৰিছিল, কাৰণ সেনাবাহিনী আছিল সাম্ৰাজ্যত সততে সংঘটিত আৰু অনাকাংক্ষিত হিংস্ৰতাৰ আধাৰ আৰু উৎস। আনহাতে সেনাবাহিনীৰ ক্ৰমবৰ্ধমান খৰচৰ জোৰা মৰাৰ কাৰণে খ্ৰীষ্টীয় 3য় শতিকাত চৰকাৰে খাজনাৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি কৰিছিল, ফলত দেশত এক ভয়ানক পৰিস্থিতিৰ সূচনা হৈছিল। ৰজা আৰু সামৰিক বাহিনীৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে মাজে মাজে ৰোমান যুগত গৃহযুদ্ধৰ সূচনা হোৱাৰ উদাহৰণ দেখা যায়। কুৱেশ্যন নম্বৰ 9, ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত কোন 3টা প্ৰধান চালিকা শক্তি আছিল, অথবা কোন কেইটা শ্ৰেণীক ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নিৰ্ণায়ক বা খেলুৱৈ বুলি কোৱা হৈছিল? এনচাৰ: ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নিৰ্ণায়ক বা খেলুৱৈ বুলি সাধাৰণতে সম্ৰাট, অভিজাত শ্ৰেণী আৰু সামৰিক বাহিনী এই তিনিওটাকে কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 10, ৰোমান সাম্ৰাজ্যৰ বৈদেশিক নীতি কেনেধৰণৰ আছিল, অথবা ৰোমান যুগত বৈদেশিক যুদ্ধৰ বিগ্ৰহ সম্পৰ্কে চমুকৈ আলোচনা কৰা। এনচাৰ: বৈদেশিক দিশত ৰোমান যুগ সাধাৰণভাৱে শান্তিৰ যুগ বুলি কোৱা হয়, কাৰণ আগাষ্টাছৰ শাসনকালত ৰোমান সাম্ৰাজ্য এখন বিশাল সাম্ৰাজ্যত পৰিণত হৈছিল। সেয়ে ৰোমান সাম্ৰাজ্যৰ পৰিধি বিস্তাৰৰ কথা অহা নাছিল। সেই দিশৰ পৰা ওচৰ চুবুৰীয়াৰ ৰাজ্য বা দেশসমূহৰ লগত সম্পৰ্কৰ অৱনতি ঘটা নাছিল। অৱশ্যে সাম্ৰাজ্যৰ আদিছোৱাত ৰাজ্য সম্প্ৰসাৰণৰ বাবে সংঘটিত প্ৰধান সামৰিক অভিযানটো চলাইছিল দুজনে। সেই অভিযানৰ পৰিণতি স্বৰূপে তেওঁ ইউফ্ৰেটিছ নদীৰ অৱবাহিকাটো দখল কৰিছিল, যদিও তেওঁৰ পৰৱৰ্তী কালৰ উত্তৰাধিকাৰীসকলে সেই অঞ্চল ত্যাগ কৰিছিল। কুৱেশ্যন নম্বৰ 11, ৰোমান সাম্ৰাজ্যৰ প্ৰধান চালিকা শক্তি 3টাৰ নাম উল্লেখ কৰি প্ৰত্যেকৰ বিষয়ে চমুকৈ লিখা। কাৰ সহযোগিতা এই ক্ষেত্ৰত উল্লেখযোগ্য আছিল? এনচাৰ: ৰোমান সাম্ৰাজ্যৰ প্ৰধান চালিকা শক্তি আছিল সম্ৰাট, অভিজাত শ্ৰেণী আৰু সামৰিক বাহিনী। সম্ৰাটজন আছিল ৰোমান যুগৰ শাসন ব্যৱস্থাৰ প্ৰধান গৰাকী। তেওঁৰ নীতি নিৰ্দেশনা মতে দেশৰ শাসন কাৰ্য পৰিচালনা হৈছিল। অৱশ্যে চিনেট সভাই সম্ৰাটৰ কাম কাজবোৰ নিয়ন্ত্ৰণ কৰিছিল। অভিজাত শ্ৰেণী: ৰজাৰ পিছতে সমাজত অভিজাত শ্ৰেণীটোৱে আসন লাভ কৰিছিল। উল্লেখযোগ্য যে চিনেট সভা অভিজাত শ্ৰেণীৰ লোকক লৈ গঠিত হৈছিল। শাসন কাৰ্যত এই অভিজাত শ্ৰেণীটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সামৰিক বাহিনী আছিল দেশৰ প্ৰশাসনীয় ব্যৱস্থাৰ অন্যতম কাণ্ডাৰী স্বৰূপ। সামৰিক বাহিনীৰ লোকসকল চৰকাৰৰ বেতনভোগী কৰ্মচাৰী আছিল। সেয়ে দেশৰ প্ৰয়োজনীয় স্বাৰ্থত তেওঁলোকে প্ৰয়োজন অনুসৰি সেৱা আগবঢ়াবলৈ বাধ্য থাকিব লাগিছিল। উচ্চ বেতন আৰু সা সুবিধাৰ দাবীত সেয়ে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে মাজে সময়ে বিদ্ৰোহী হৈ পৰাৰ উদাহৰণ পোৱা যায়। দেশ প্ৰশাসনৰ ক্ষেত্ৰত সম্ৰাটে প্ৰধানকৈ সামৰিক বাহিনীৰ সহযোগিতাৰ বিচাৰিবলৈ বাধ্য হৈছিল, কাৰণ
সামৰিক বাহিনীৰ সহযোগ অবিহনে সম্ৰাটৰ পক্ষে দেশ শাসন কৰাটো সহজসাধ্য নাছিল। কুৱেশ্যন নম্বৰ 12 ৰোমান যুগত ভূমধ্য সাগৰৰ উপকূলৱৰ্তী অঞ্চলত অৱস্থিত তিনিখন নগৰৰ নাম উল্লেখ কৰা। এনচাৰ ৰোমান যুগত ভূমধ্য সাগৰৰ উপকূলৱৰ্তী অঞ্চলত অৱস্থিত তিনিখন প্ৰধান নগৰী হ'ল কাৰ্থেজ, আলেকজেন্দ্ৰিয়া আৰু এণ্টিওক। কুৱেশ্যন নম্বৰ 13 সম্ৰাট গালিয়ানছৰ বিষয়ে চমুকৈ লিখা। এনচাৰ ৰোমান সাম্ৰাজ্যৰ সম্ৰাটসকলৰ ভিতৰত গালিয়ানছ আছিল উল্লেখযোগ্য। তেওঁৰ শাসনকালত অভিজাত শ্ৰেণীটো অতি শক্তিশালী হৈ পৰিছিল। তেওঁলোকে প্ৰশাসনিক আৰু সামৰিক দিশতো প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁলোক এটি নতুন প্ৰশাসনিক আৰু সামৰিক অভিজাত শ্ৰেণীত পৰিণত হৈছিল। তেওঁলোক আনকি চিনেটৰ সকলতকৈ অধিক ক্ষমতাশালী হৈ পৰিছিল। সেয়ে সম্ৰাট গালিয়ানাছে তেওঁলোকৰ ক্ষমতা হ্ৰাস কৰাৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল। গালিয়ানাছে আনকি সাম্ৰাজ্য ৰক্ষাৰ স্বাৰ্থত চিনেটৰসকলক সেনাবাহিনীত সেৱা দান কৰাৰ নতুবা সেনাবাহিনীত প্ৰৱেশ কৰাটো নিষেধ কৰিছিল। কুৱেশ্যন নম্বৰ 14 ৰোমানসকলে ধাৰণা কৰা মতে নগৰৰ সংজ্ঞা কেনে আছিল? এনচাৰ ৰোমানসকলে ধাৰণা কৰা মতে নগৰ হ'ল নিজস্ব ৰাজ্যক্ষেত্ৰ সম্বলিত এটি নগৰ বা এলেকা য'ত আছে তেওঁলোকৰ প্ৰশাসনিক বিষয়া, নগৰ পৰিষদ বা নগৰপালিকা আৰু তাৰ আশে-পাশে কিছুমান গাঁও। গতিকে এখন নগৰৰ অৱস্থান কেতিয়াও আন এখন নগৰৰ চাৰিসীমাৰ ভিতৰত হ'ব নোৱাৰে। অৱশ্যে গাঁৱৰ কথা বেলেগ, কাৰণ গাঁও থাকিব পাৰে। আনহাতে কেতিয়াবা কেতিয়াবা গাঁৱক নগৰলৈ আৰু নগৰক গাঁৱলৈ পৰিৱৰ্তন কৰা হৈছিল। অৱশ্যে এনে কাৰ্য সম্ৰাটৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিছিল। গাঁৱৰ লোকতকৈ নগৰৰ লোকসকলে বেছি সুবিধা লাভ কৰিছিল। নগৰৰ লোকসকলে কেতিয়াও খাদ্য সমস্যাৰ সন্মুখীন হ'ব নালাগিছিল। লগে ভাগে আৰু মুকলিমূৰীয়াকৈ স্নান কৰাটো ৰোমানসকলৰ নগৰীয়া জীৱনৰ এক উল্লেখনীয় বৈশিষ্ট্য আছিল। কুৱেশ্যন নম্বৰ 15 ৰোমান যুগৰ গ্ৰাম্য বা গাঁৱলীয়া সমাজ ব্যৱস্থা সম্বন্ধে আলোচনা কৰা। এনচাৰ ৰোমানসকলে ধাৰণা কৰা মতে নগৰ হ'ল নিজস্ব ৰাজ্যক্ষেত্ৰ সম্বলিত এটি নগৰ বা এলেকা য'ত আছে তেওঁলোকৰ প্ৰশাসনিক বিষয়া, নগৰ পৰিষদ বা নগৰপালিকা আৰু তাৰ আশে-পাশে কিছুমান গাঁও। গতিকে এখন নগৰৰ অৱস্থান কেতিয়াও আন এখন নগৰৰ চাৰিসীমাৰ ভিতৰত হ'ব নোৱাৰে। অৱশ্যে গাঁৱৰ কথা বেলেগ, কাৰণ গাঁও থাকিব পাৰে। আনহাতে কেতিয়াবা কেতিয়াবা গাঁৱক নগৰলৈ আৰু নগৰক গাঁৱলৈ পৰিৱৰ্তন কৰা হৈছিল। অৱশ্যে এনে কাৰ্য সম্ৰাটৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিছিল। গাঁৱৰ লোকসকলতকৈ নগৰৰ লোকসকলে বেছি সা-সুবিধা লাভ কৰিছিল। নগৰৰ লোকসকলে কেতিয়াও খাদ্য সমস্যাৰ সন্মুখীন হ'ব নালাগিছিল। লগে ভাগে আৰু মুকলিমূৰীয়াকৈ স্নান কৰাটো ৰোমানসকলৰ নগৰীয়া জীৱনৰ এক উল্লেখনীয় বৈশিষ্ট্য। কুৱেশ্যন নম্বৰ 16 তৃতীয় শতাব্দীত ৰোমান সাম্ৰাজ্যই কিয় সংকটৰ সন্মুখীন হ'ব লগা হৈছিল? এনচাৰ তৃতীয় শতাব্দীত ৰোমান সাম্ৰাজ্য আভ্যন্তৰীণ সংকটৰ সন্মুখীন হ'ব লগা হৈছিল। শাসকসকলৰ দুৰ্বলতাৰ কাৰণে এনে অৱস্থাৰ সৃষ্টি হৈছিল। ফলত আভ্যন্তৰীণ আৰু বাহিৰৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল ৰোমান সাম্ৰাজ্যই। 225 খ্ৰীষ্টাব্দত ইৰাণত এটি নতুন আৰু অতি যুঁজাৰু ৰাজবংশৰ উত্থান ঘটিছিল। তেওঁলোক নিজকে সাসানিয়ান বুলি চিনাকি দিছিল। 15 বছৰৰ ভিতৰত তেওঁলোকে নিজৰ সম্প্ৰসাৰণ ইউফ্ৰেটিছ নদীলৈ ঘটাবলৈ সক্ষম হৈছিল। ইৰাণৰ শাসনকৰ্তা প্ৰথম ছাপুৰে ইয়াৰ নেতৃত্ব বহন কৰিছিল। ইৰাণৰ হাতত ৰোমানসকল বেয়াকৈ বিধ্বস্ত হ'ব লগা হৈছিল। ঠিক তেনেদৰে কিছুমান জাৰ্মান জনজাতিও ৰাইন আৰু দানিউব সীমান্ত অঞ্চললৈ আগবাঢ়ি আহিছিল। অৱশ্যে ৰোমানসকলে জাৰ্মান জনজাতিসকলক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। পিছত ৰোমানসকলে দানিউব অঞ্চল দখল কৰিবলৈ সক্ষম হৈছিল। মুঠতে বাহিৰা শত্ৰুৰ আক্ৰমণৰ বাবে ৰোমানসকল প্ৰায়ে ব্যতিগ্ৰস্ত হৈ থাকিব লগা হৈছিল। তেনে অৱস্থাত সেই সময়ৰ ৰোমান সম্ৰাটসকলে প্ৰায়ে বাহিৰা শত্ৰু তথা বৰ্বৰসকলৰ বিৰুদ্ধে ৰণক্ষেত্ৰত ব্যস্ত হৈ থাকিব লগা হৈছিল। উল্লেখযোগ্য যে এই সময়ছোৱাৰ
47 বছৰ পিছত প্ৰায় 25 জন সম্ৰাটৰ ৰমান সাম্ৰাজ্যত উত্থান পতন ঘটিছিল। এনে কাৰ্যই ৰমান সাম্ৰাজ্যৰ আভ্যন্তৰীণ বিশৃংখলতাৰ কথাকে প্ৰমাণ কৰে। কুৱেশ্যন নম্বৰ 17 ৰমান যুগৰ মানুহৰ এখন খাদ্য তালিকা যুগুত কৰা। এনসাৰ ৰমান যুগৰ মানুহে সাধাৰণতে গম, মদ আৰু অলিভ তেল ব্যৱহাৰ কৰিছিল। এই খাদ্যবিলাক সাধাৰণতে স্পেইন, ফ্ৰান্স, উত্তৰ আফ্ৰিকা, ইজিপ্ত আৰু কিছু পৰিমাণে ইটালীৰ পৰা আমদানি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 18 কেইখনমান অলিভ তেল উৎপাদনকাৰী দেশৰ নাম লিখা। এনসাৰ ৰমান যুগত খাদ্যৰ সামগ্ৰী হিচাপে অলিভ তেলৰ ব্যৱহাৰ আছিল। খনন কাৰ্যত উদ্ধাৰ হোৱা তথ্যৰ পৰা জনা যায় যে প্ৰধানকৈ স্পেইন আৰু ইটালিয়ানসকলে অলিভ তেল উৎপাদন কৰিছিল। কুৱেশ্যন নম্বৰ 19 কেইখনমান অলিভ তেলৰ ৰপ্তানিকাৰী দেশৰ নাম লিখা। এনসাৰ কেইখনমান অলিভ তেল ৰপ্তানিকাৰী দেশৰ নাম হ'ল দক্ষিণ এছিয়া মাইনৰ, চিৰিয়া, পেলেষ্টাইন আদি। পেলেষ্টাইন প্ৰধান মদ আৰু অলিভ তেল ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছিল। কুৱেশ্যন নম্বৰ 20 ৰমান যুগৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ উল্লেখ কৰা অথবা ৰমান যুগৰ শিল্প উদ্যোগৰ বিষয়ে চমুকৈ লিখা। এনসাৰ ৰমান যুগত কিছুমান খনিজজাত সামগ্ৰীৰ বিষয়ে জানিব পাৰি। এই ক্ষেত্ৰত ব্ৰঞ্জ, সোণ আৰু ৰূপৰ মণিৰ কথা উল্লেখ কৰিব পাৰি। ভূমধ্য অঞ্চলৰ আশে-পাশে নানা ধৰণৰ কাৰখানা গঢ়ি উঠিছিল। জলশক্তি প্ৰয়োগৰ জৰিয়তে এই কাৰখানাবোৰ পৰিচালিত হৈছিল। এই কাৰখানাবোৰত ব্ৰঞ্জ, সোণ, ৰূপ আদি নিষ্কাশন কৰা হৈছিল। আধুনিক চালৰ দৰে এই সময়তো কাৰখানাসমূহত নানা ধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হৈছিল। কাৰখানাসমূহত তৈয়াৰী সামগ্ৰীসমূহৰ আদান প্ৰদানৰ ফলস্বৰূপে সুসংগঠিত বাণিজ্যিক আৰু বিত্তীয় বা বেংক ব্যৱহাৰো সূচনা ঘটিছিল। কুৱেশ্যন নম্বৰ 21 প্ৰাচীন ৰমান সাম্ৰাজ্যত কেনেকুৱা শ্ৰেণী ব্যৱস্থাক লৈ সমাজ ব্যৱস্থা পৰিচালিত হৈছিল। এনসাৰ প্ৰাচীন কালৰ পৰা সমাজ ব্যৱস্থা শ্ৰেণী বিভাজনৰ দ্বাৰা পৰিচালিত হৈছিল। ঠিক তেনেদৰে ৰমান সমাজ ব্যৱস্থাত কেইটামান শ্ৰেণী আছিল। এই শ্ৰেণী কেইটা হ'ল চিনেটৰসকল, ঘোঁৰাস্বাৰী শ্ৰেণীৰ নেতৃত্ব দিয়া লোকসকল বা যিসকলে চাৰ্কাছ আৰু নাট্যাভিনয়ত জড়িত হৈ আছিল আৰু শেষত আছিল দাসসকল। কুৱেশ্যন নম্বৰ 23 ৰমান যুগৰ আইনী ব্যৱস্থা কেনে আছিল অথবা ৰমান যুগত শান্তি শৃংখলা কেনেদৰে ৰক্ষা কৰা হৈছিল। এনসাৰ ৰমান যুগৰ আইনী ব্যৱস্থা অতি কঠোৰ আছিল কাৰণ ৰাষ্ট্ৰ আছিল এক কৰ্তৃত্বশীল শাসনৰ প্ৰতিভূ। বিপৰীত মত কেতিয়াবাহে সহ্য কৰা হৈছিল। চৰকাৰৰ বিৰুদ্ধাচাৰণ কৰা সকলক কঠোৰভাৱে দমন কৰা হৈছিল। উল্লেখযোগ্য যে ৪ৰ্থ শতাব্দীত ৰোমান আইনৰ এক শক্তিশালী পৰম্পৰা গঢ়ি উঠিছিল। আনকি এনে আইনে ভয়াবহ বা স্বেচ্ছাচাৰী সম্ৰাটসকলকো নিয়ন্ত্ৰণ কৰিছিল। সেয়ে এই সময়ৰ পৰাই ৰজা বা সম্ৰাটসকলে ইচ্ছা অনুযায়ী কাম কৰাত বাধা আহি পৰিছিল। এই কাৰণেই ৪ৰ্থ শতাব্দীৰ শেষৰ পিনে স্বেচ্ছাচাৰী ধৰ্মগুৰু আৰু সম্ৰাটসকলৰ অনৈতিক আৰু নিষ্ঠুৰ কাৰ্যৰ বিৰুদ্ধে জনসাধাৰণে জনমত গঢ়ি তুলিবলৈ সক্ষম হৈছিল। কুৱেশ্যন নম্বৰ 24 ইছলাম ধৰ্মৰ সম্প্ৰসাৰণে কেনেকৈ ৰমান সাম্ৰাজ্যৰ পতন ঘটাইছিল। এনসাৰ ইছলাম ধৰ্মৰ প্ৰৱৰ্তনক হজৰত মুহাম্মদৰ মৃত্যুৰ পিছত তেওঁৰ শিষ্য বা খলিফাসকলে গোটেই বিশ্বতে ইছলাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে গঢ়ি উঠি পৰি লাগিছিল। ইয়াৰ ফলত মুছলমান আৰু ৰমান সাম্ৰাজ্যৰ মাজত সংঘৰ্ষৰ পথ মুকলি হয়। ফলত হজৰত মুহাম্মদৰ মৃত্যুৰ 10 বছৰ পিছত পূৰ্বৰ ৰমান সাম্ৰাজ্য আৰু সাছানিয়া সাম্ৰাজ্যৰ লগত মুছলমানসকল মাজত সাম্ৰাজ্য বিস্তাৰৰ প্ৰশ্নত প্ৰবল সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ অন্তত এই দুই সাম্ৰাজ্য আৰবসকলৰ হস্তগত হয়। এনেদৰে প্ৰায় 1 শতাব্দীৰ
পিছত আৰবসকলৰ আধিপত্য ক্ৰমাগতভাৱে স্পেইন হিন্দু আৰু মধ্য এছিয়ালৈ সম্প্ৰসাৰিত হৈছিল এনেদৰে ইছলামিক ৰাষ্ট্ৰ ব্যৱস্থা গঢ়ি উঠিছিল Question number 25 নিকট প্ৰাচ্য বুলিলে কি বুজা অথবা নিকট প্ৰাচ্য কোনখিনি ঠাইক কোৱা হৈছিল এনসাৰ ভূমধ্য সাগৰীয় অঞ্চলৰ ৰমান লোকে সচৰাচৰ সেই সাগৰৰ পূব দিশৰ ৰমান অধিকৃত নিকট ৰাষ্ট্ৰসমূহক নিকট প্ৰাচ্য ৰূপে চিনাক্ত কৰিছিল উদাহৰণ হিচাপে সিৰিয়া প্লেষ্টাইন আৰু মেছোপটেমিয়া আৰু শিথিলভাৱে তাৰ পাৰ্শ্বৱৰ্তী অঞ্চল বিশেষকৈ আৰব দেশ এই প্ৰাচ্যৰ দেশবোৰ বা ৰাজ্যবোৰ ৰোমৰ অনুগত আছিল সেই ৰাজ্যবোৰৰ শাসকসকলে প্ৰয়োজন সাপেক্ষে ৰোমৰ সমৰ্থনত সেনাবাহিনী ব্যৱহাৰ কৰিছিল Question number 26 সমাজৰ খৰাছোৱাৰী শ্ৰেণীটোৰ সামাজিক স্থান কেনে আছিল এনসাৰ ৰোমৰ সমাজ ব্যৱস্থাত খৰাছোৱাৰী শ্ৰেণীটো আছিল পৰম্পৰাগতভাৱে আটাইতকৈ দ্বিতীয় শক্তিশালী আৰু চহকী শ্ৰেণী বিত্তবান বা ধনী হোৱাৰ সুবাদতেই এই লোকসকলে অশ্বাৰোহী বাহিনীত নিযুক্তি লাভ কৰাৰ সুবিধা লাভ কৰিছিল সিনেটৰসকলৰ দৰে অশ্বাৰোহীসকলো সময়ত ভূস্বামীত পৰিণত হৈছিল আনকি তেওঁলোকে জাহাজৰ মালিক হোৱাৰ লগতে পুঁজিৰ যোগান ধৰাটো বেংকৰ বা পূৰ্ণ পৰ্যায়ৰ ব্যৱসায়ী ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল Question number 27 তুমি যদি ৰোমান সাম্ৰাজ্যত বাস কৰিলাহেঁতেন তেনেহলে তুমি ক'ত বাস কৰিলাহেঁতেন গাঁৱত নে চহৰত তুমি তোমাৰ যুক্তি সপক্ষে মত ব্যক্ত কৰা আনসাৰ ৰোমান সাম্ৰাজ্যত বাস কৰাহেঁতেন নিশ্চয় নগৰত বাস কৰাৰ ইচ্ছা থাকিলেহেঁতেন কাৰণ গাঁও অঞ্চলতকৈ নগৰ অঞ্চল জনসাধাৰণে নানা ধৰণৰ সুবিধা লাভ কৰিছিল বিশেষকৈ নগৰৰ অঞ্চলত কেতিয়াও খাদ্যৰ নাটনি হোৱা নাছিল ইয়াৰ বিপৰীতে গাঁও অঞ্চলৰ জনসাধাৰণে জীয়াই থকাৰ কাৰণে প্ৰায়ে খাদ্য সংকটৰ সন্মুখীন হ'ব লগা হৈছিল Question number 28 কোন তিনিটা অংশ বা মহাদেশক লৈ প্ৰাচীন ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল এনসাৰ বৰ্তমানৰ ইউৰোপ মহাদেশৰ অধিকাংশ পশ্চিম এছিয়াৰ অৰ্ধচন্দ্ৰাকৃতিৰ সাৰুৱা সমতল ভূখণ্ড আৰু উত্তৰ আফ্ৰিকাক লৈ প্ৰাচীন ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল Question number 29 ৰোমান যুগৰ বিবাহ পদ্ধতিৰ নিয়ম কেনে ধৰণৰ আছিল এনসাৰ যেতিয়া ল'ৰা ছোৱালী দুয়োৰে বিয়াৰ কাৰণে তথা আগ্ৰহ প্ৰকাশ কৰিছিল তেতিয়া ছোৱালীৰ অভিভাৱকসকলে দৰা পক্ষক সন্মতি প্ৰদান কৰিব লাগিছিল তেনে সন্মতি পোৱাৰ পিছত দৰাই ছোৱালীৰ ঘৰলৈ কিছুমান উপহাৰ দিব লাগিছিল বিয়াৰ পিছত উপহাৰসমূহ দুয়োটা পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছিল Question number 30 ৰোমান যুগৰ প্ৰাচীন দুখন নগৰীৰ নাম উল্লেখ কৰা এনসাৰ হৰপ্পা আৰু মহেঞ্জোদাৰো হল ৰোমান যুগৰ দুখন বিশ্বৰ প্ৰাচীন নগৰী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এছএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাব পাৰিবা ধন্যবাদ